নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। হৰিপদ সেৱা পদ দ্বিতীয় ভাগ। ৰাম থলৈ উপসংহৰিব মাৰবাই কচয় হৰিপদ সেৱাতে সে গুছে সবে ভয় লৈৱাৰ সাক্ষী দৈৱ কিৰব চনত কৃষ্ণ কৰন্ত স্তুতি সুতিকা গিহত হৈয়া মহাভয় ভীত মৃত্যু সৰ্পহন্তে পলাই সৰ্বজন ব্ৰহ্মা ভুৱন প্ৰজন্তি একো স্থানত জীৱে অভয় নপাৱে সৰ্বলোকগ্ৰহী কালে আশ্ৰয় স্বভাৱী কোন ভাগ্য দৰে তজু অভয় চৰণী সেৱা কৰিবা কপতি পখিল শৰণী তেবে মৃত্যু সৰ্পে বেৰি হৈ অন্তৰ পৰম নিৰ্ভয় হৈয়া থাকে সুখে নৰ সিজনে বেৰাই হাত মৃত্যুৰ নিশ্চয় কোনয়দভূত গুচিবে কয়া নভয় দৈৱ কিৰ বচনক সংহৰি আঠৌ প্ৰহ্লাদ বচনে পুনৰেহি অৰ্থ কওঁ বুলন্ত প্ৰহ্লাদে শুনা দৈত্য নিৰন্তৰ ইটো গৃহবাস মূল কেৱলে দুখৰ শোকমোহ ভয় স্পৃহা নুগুচে বিষাদ ৰাগ লোভ ক্ৰোধ আদি অনেক প্ৰমাদ মিলে খনে খনে বহুবিধ মন দুখ সদায় নিকাৰ ময় নাহিয়ে সুখ সংসাৰ চক্ৰ মাত্ৰ হেতু সমুদায়ী হে নয়গিহৰ আশাতে জীয়া সদায় পৰম ভয় দুই নিসিংহ চৰণে শৰণ পহিয়া সেৱা কৰায় নুখনি থৈলো সাম্পত প্ৰহ্লাদৰ
বাক্যশ্ৰয় বুলিবাহা যদি এহি পৰমাৰ্থ হয় তেবে কেনে হবে কৃষ্ণ চৰণ পংকজী নভজয় যাৱে জাত মুকুতি সহাজি শুনি হাৰ যেন উত্তৰ সম্পত্তি কৃষ্ণৰ মায়াত বিমোহিত হয়ামতি নভজয় সৰ্বজনে চৰণে কৃষ্ণৰ লয় সাক্ষী বিহাৰ বচনে উধবৰ বুলন্ত কৃষ্ণক প্ৰভু শুনিও প্ৰত্যেক তজু পদ সেৱা বিনে উপায় যতেক দুখ মাত্ৰ জানি তাক কৰি পৰিহাৰ মহাজন সবে সাৰ কৰিয়া বিচাৰ তোমাৰ চৰণ পদ্ম মহাশ্ৰেষ্ঠতৰ সমস্ত আনন্দ পূৰ্ণ কৰে ভকতৰ জানি সুখে সেৱা বাক কৰন্ত সদায় যাৰ মন মোহি আছে তোমাৰ মায়াই যতে বিষয় কৰ্ম যোগ আচৰি তোমাক কৰে সেৱা তাতে গৰ্ব কৰি তোমাৰ ভক্তক মায়া নকৰে মোহিত যদি যোগ কৰ্ম তাৰা কৰে কদাচিত তথাপিতো অনুমাত গৰ্বনো পূজয় তজু সেৱাহীন যত যোগী কৰ্মীশয় মই মহাযোগী মই কৰ্মত কুশল এহি অহংকাৰে গৰ্ব উপজে কেৱল একো কালে মুকুতি নপাখি তু নৰ এহি মানে থৈলো সুবচনয়ো ধবৰ হৰিপদ একাগ্ৰচিতে সেৱা কৰিলে তেতিয়া এই সংসাৰৰ সুখ দুখ ভয় জ্বালা যন্ত্ৰণা সকলোবিলাক শৰীৰৰ পৰা নাইকিয়া হয়। ইয়াত দৈৱকীয়ে কৈছে, কৃষ্ণক স্তুতি কৰিছে সুতিকাৰ গৃহত যে মহা ভীত হৈ ভয় হৈ যে মৃত্যুৰ সৰ্পহন্তেই সকলো লোক পলাই ব্ৰহ্মা ভুৱনতো তাতো ৰক্ষা নাপায়।
যে একো থানতেই জীৱই কোনো অভয় নাপায় মৃত্যুৰ পৰা, যে সকলো লোককে এই কাল মৃত্যুৱে গ্ৰাস কৰি আছে, যে কোনো ভাগ্যদয়ে যদি অভয়চৰণত আপোনাৰ শৰণ লয়, শৰণে পষে, তেতিয়া এই মৃত্যু সৰ্পৰ ভয়ৰ পৰা এৰাব পাৰে ঈশ্বৰ কৃষ্ণৰ কৃপাত, আৰু পৰম নিৰ্ভয় মহাসুখে থাকিব পাৰে। যে ইয়াত তাৰ বাহিৰে ঈশ্বৰ কৃষ্ণৰ নামৰ বাহিৰে ইয়াত আন প্ৰকাৰে ইয়াত দুখ গতিৰ পৰা কেতিয়াও হাত সাৰিব নোৱাৰে। প্ৰহ্লাদে দৈত্য শিশুসকলক জ্ঞান দিছে, অৰ্থাৎ আমাৰ মনুষ্য লোককে দিছে, যে এই গৃহবাস হৈছে পৰম দুখৰ, ইয়াত শোক মোহ ভয় স্পৃহা এইবিলাক অকণো বিষাদ নুগুচে, ইটোৰ পাছত সিটো, সিটোৰ পাছত ইটো, দুখ শোক বেজাৰ, আজি বোলে বেমাৰ, কালি বোলে পানী লগা, কালি বোলে ধাৰ লাগিছে, খাবলৈ নাই, বিভিন্ন ধৰণৰ ইটোৰ পাছত জ্বালা যন্ত্ৰণা আহি থাকে। এই সংসাৰত কোনো শান্তিৰে থাকিব নোৱাৰে, কেৱল ঈশ্বৰ কৃষ্ণৰ তেখেতৰ নাম গুণ তেখেতক আশ্ৰয় কৰিলেহে জীৱই অকণমান শান্তিৰে চলিব পাৰে। ইয়াত ৰাগ লোভ ক্ৰোধ অনেক প্ৰমাদেৰে আগুৰি ধৰি থাকে, আৰু ক্ষণে ক্ষণে বহুবিধ মনৰ দুখ আহি মিলেহি, যে সদায় নিকাৰ দুখ, কেতিয়াও অকণো সুখ পোৱা নাযায় ঈশ্বৰ কৃষ্ণৰ নামৰ বাহিৰে। এই হৈছে সংসাৰ চক্ৰৰ। সেইকাৰণে এই গৃহৰ বিষয় আশা সদায় আমি ত্যাগ কৰি ঈশ্বৰ কৃষ্ণতহে আমি তেখেতক শৰণাপন্ন হৈ তেখেতৰ নাম গুণ ল'ব লাগে। পৰম অভয় নৃসিংহৰ চৰণত আমি আশ্ৰয় লৈ তেখেতক নাম গুণ ল'ব লাগে। নৃসিংহ মানে তেখেতৰ শিং নাইকিয়া, যে সকলো লোকেই যদি কৃষ্ণৰ নামেই যদি পৰমাৰ্থ হয়, যে সকলো লোকে ঈশ্বৰ কৃষ্ণক কিয় নভজে আৰু মুক্তিও নাপায়। ইয়াৰ উত্তৰ কৈছে যে যিবিলাক লোক কৃষ্ণৰ মায়াত বিমোহিত হৈ আছে, ধন টকা পইচা গাড়ী মটৰ দৌলত এইবিলাকত বিমোহিত হৈ ঈশ্বৰ কৃষ্ণক ভজিবলৈ সময় নাই। ইয়াৰ কৃষ্ণক উদ্ধৱে কৈছে যে আপোনাৰ পথ সেৱাৰ বাহিৰে যিমানবিলাক উপায় আছে, ইয়াত কেৱল দুখ, যে জানি পেলাই মহাজনে বিচাৰ কৰি সকলোবিলাক পৰিহাৰ কৰে, যে পৰম আনন্দৰ ভকতে অনুভৱ কৰি আপোনাৰ চৰণ পদ্মত সেৱা কৰি তাকেই শ্ৰেষ্ঠ বুলি মানে তেখেতসকলে। যে যিসকলৰ মন আপোনাৰ মায়ে মুহি আছে, তেওঁলোকে বিষয় সম্বন্ধৰ যোগৰ কৰ্ম যেনি কৰে, তথাপিতো একান্ত ভকতৰ কেতিয়াও মনত গৰ্বভাৱ কেতিয়াও নোপোজে, আৰু ঈশ্বৰ কৃষ্ণৰ ভক্তক মায়ে কেতিয়াও নমোহে। যে যদিও যোগ আচৰণ কৰে গৰ্ব, তেওঁ অনুমাতো মনত উদ্ভৱ নহয়। যে ঈশ্বৰ কৃষ্ণৰ যিসকলৰ সেৱাৰহীন যোগীসকলৰ, তেওঁলোকে নিজেই ভাবে যে আমি বৰ পাকৈত, কৰ্মত কুশল, মই মহাযোগী, এইবুলি মনত অহংকাৰ ভাৱ উপজাৰ কাৰণে তেওঁলোকৰ ভক্তি নহয় মুক্তিও নিমিলে। ঈশ্বৰৰ পাদ সেৱা কৰন্তে জীৱৰ যত কিশতা গোচয় নিৰন্তৰ। ঈশ্বৰ কৃষ্ণৰ চৰণ পদ্ম সেৱা কৰিলে জীৱৰ যিমানবিলাক দুখ শোক তাপ বেজাৰ, এই সকলোবিলাক মষিমূৰ হয়, অৰ্থাৎ নাইকিয়া হয়। সেই তত্ত্বৰে এহি হেতু জানা ঈশ্বৰক বুলি কৃষ্ণ, সেইকাৰণে ঈশ্বৰক কৃষ্ণ বুলি কয়। সেইকাৰণে একাগ্ৰচিতে তেখেতত শৰণাপন্ন হৈ একাগ্ৰচিতে তেখেতৰ চৰণ পদ্মত দাস হিচাপে আমি আশ্ৰয় লৈ তেখেতৰ চৰণত সেৱা কৰিলে সকলোৱে মংগল হয়। ইমানতে কৈ
সবাৰ চৰণ সেৱা জনাই আজিলৈ ৰাখিছোঁ। গুৰু কৃষ্ণ কৃষ্ণ মহাবীৰ হৃদয়ানন্দন কৃষ্ণ কৃষ্ণ গুৰু কৃষ্ণ।